ডিব্ৰুগড়ত চোৰৰ সন্ত্ৰাস। এইবাৰ চোৰৰ হাতৰ পৰা সাৰি নগ'ল বৈদ্যুতিক ট্ৰান্সফৰ্মাৰ। ডিব্ৰুগড়ৰ জকাই উলুম গাঁৱত নিশা চোৰে উঠাই লৈ গ'ল বৈদ্যুতিক ট্ৰান্সফৰ্মাৰ। ৰাইজে থানাত তৰিলে গোচৰ। অন্ধকাৰচ্ছন্ন সমগ্ৰ অঞ্চলটো। টিপচাকিৰ পোহৰত অধ্যয়ন কৰিব লগা হৈছে এতিয়া ছাত্ৰ-ছাত্ৰীসকলে। মানুহ আছে, কিন্তু মানুহে টোপনি মৰণে সমান বুলি কয়। সেইটো কাৰণে টোপনি গৈ থকা অৱস্থাত মানুহবোৰে কিবা খুটুং খাটাং কৰিছে যদিও গম নাপায়। সেইটো কাৰণে যেন ট্ৰান্সফৰ্মাৰ নিব আহিছে কোনে জানে সেইটো কথা। সেইটো কিবা ভাল কৰিব পাৰে বা ভাল কৰা নহয়, বেলেগৰ ঘৰতো ওচৰৰ ঘৰতো হ'ব পাৰে, সেইটোৱে ভাবিছে। আৰু শুই থকা মানুহে কোনো হেৰি কৰিব নোৱাৰে যে এইটো হৈছে বুলি। সেইটো কাৰণে দাবী কৰা মানে আমি এতিয়া দাবী এনেকুৱা, চোৰটো হ'ব নালাগিছিলে। আৰু আমাৰ এতিয়া এই ট্ৰান্সফৰ্মাৰটো আমাক এতিয়া লাগে। আমাক এতিয়া এইটো মুহূৰ্তত লাগে। আমাৰ গোটেই ল'ৰাবোৰ আমাৰ পৰীক্ষা চবৰে চলি আছে। এইটো মুহূৰ্তত আমাৰ ল'ৰাবোৰ এতিয়া পৰীক্ষা পঢ়িব পৰা নাই। দিনতে অকণমান পঢ়িব লগা হৈছে, ৰাতিটো অকণো পঢ়িব পৰা নাই। আমি জকাই উলুম গাঁও। সেইটো কাৰণে আমাৰ এতিয়া এই মুঠতে ট্ৰান্সফৰ্মাৰ এতিয়া আমাক লাগেই। আমাৰ ল'ৰা ছোৱালীৰ কাৰণে আমাক লাগে। তাৰমানে আমি এতিয়া অন্ততঃ আমাৰ না মটৰ যোগেদিতো আমি এতিয়া কাম চলাই আছোঁ, হয় নাই? আমাক পানীৰ কাৰণে দৰকাৰ হৈছে, ল'ৰা না হেৰি কৰিবলৈ পাইছে, গা ধুবলৈ পাইছে, কিবা চবৰ কাৰণেই দৰকাৰ হৈছে। মানে আমাক এতিয়া লাগেই মানে। শীঘ্ৰে শক্তি বিভাগে ট্ৰান্সফৰ্মাৰ যোগান নধৰিলে ৰাজপথত আন্দোলনত বহিব অঞ্চলবাসীয়ে। কেনেকৈ গম পালে আপোনালোকে যে আপোনালোকৰ ট্ৰান্সফৰ্মাৰটো চুৰ হ'ল? কেতিয়া আপোনালোকে অৱগত হ'ল? আমি ৰাতি মানে গম নাপাওঁ। ৰাতিপুৱা আমি 9টামান বজাত চালোঁ আৰু চোৱাৰ পাছত নহয় মানে কি ৰাতিপুৱাহে আমি গম পাওঁ কথাটো। ৰাতিটো আমি গম নাপাওঁ। ধৰি লওক এতিয়া ডাৱৰীয়া বতৰ, যিহেতু বতৰবোৰ বৰ ভাল নহয়, কাৰেণ্টটো সেনেকৈ কাটি থাকে আৰু কাটি থকাৰ পিছতো আমি ভাবিছোঁ কাৰেণ্টটো গৈছে বুলি ভাবিছোঁ আৰু মানে সেনেকৈ চোৰে নিছে বা কিবা, আমাৰ সেইবোৰ মানে একো হেৰি নাই। ৰাতিপুৱা যেতিয়া চাইছোঁ তেতিয়াহে দেখিছোঁ আমি মানে কাৰেণ্টটো এতিয়া বেল পৰি আছে। তাৰপৰা দেখিছোঁ ঢাকনিখনো অলপ হেৰি হৈ আছে। তেতিয়াহে আমি গম পাইছোঁ মানে কাৰেণ্টটো হেৰি নাই নেকি বুলি। এনেকৈ তেতিয়া আমি কাৰেণ্টৰ মানুহক খবৰ দিলোঁ। খবৰ দিয়াৰ পিছত যেতিয়া কাৰেণ্টৰ মানুহে আহিলে, কাৰেণ্টৰ মানুহে চাইছে, চোৱাৰ পাছত তেওঁলোকে মানে তেতিয়া মানে সঠিক মানে ৰিজাল্টটো দিছে আৰু কাৰেণ্টটো মানে চুৰি হ'ল বুলি। আৰু সেইটো বস্তু আমি এতিয়া হয়তো ভিতৰত সোমাই চোৱা নাই, কিন্তু মানুহে এতিয়া যিখিনি কৈছে, কোৱা মতে চাবলৈ গ'লে তাৰমানে সেইখিনি মানে গধুৰ বুলি কৈছে। আৰু সেইটো বস্তুটো এতিয়া সাধাৰণ মানুহে মানে চুব নোৱাৰে সেইটো কোনোমতে। সেইটো কাৰণে ভাবিছোঁ আমি এজন দুজনটো হ'ব নোৱাৰে, এইটো কোনো মানে হেৰি নহয় আৰু। তাকে আমি এতিয়া ভাবিছোঁ আৰু এইটো মানে চব সম্পূৰ্ণ কাৰেণ্টৰ কাম জানিব লাগিব। আৰু মানে সম্পূৰ্ণ মানে সেইটো বিষয়ে মানে অৱগত আছে, তেওঁলোকৰ মানে অৱগত আছে সেইটো কাম।